ইতিহাস প্ৰসিদ্ধ আহোমসকলৰ পৰম্পৰা, খাদ্য, বিবাহ, সাজপাৰ এই সকলোবোৰ মই আন জাতি জনগোষ্ঠীতকৈ আকৰ্ষণীয় পাওঁ। ইতিহাসৰ ফালৰ পৰাই হওক বা পৰম্পৰাৰ ফালৰ পৰাই হওক, তেওঁলোকে একগোট হৈ বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পৰাৰ থল আছিল। কিন্তু বৰ্তমান সময়ত দেখা পোৱা যায় যে বহু আহোম পৰিয়ালে ধৰ্মৰ নামত নিজৰ জাতীয় পৰম্পৰাখিনি এৰি দিছে। তেওঁলোকে চকলং পাতিবলৈ বেয়া পায়, তেওঁলোকে মেডাম মেফিলৈ নাযায়, কাৰণ বাধা আছে। তেওঁলোকে এই কথা মনত ৰখা উচিত যে স্থান হেৰালে মান হেৰাবলৈ বেছি পৰ নালাগে। নিজৰ সন্তানক বান্ধোনত ৰাখি নিজৰ জাতীয় পৰম্পৰাখিনি এৰি কেইবছৰমান পিছত তেওঁলোকে আহোম বুলি গৰ্ব কৰা বা গৌৰৱ কৰাটো বাদেই নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ কিন্তু ভাবিব লগা হ'ব। শংকৰদেৱ বা চাওলুং চুকাফা কোন আগত কোন পিছত এইখিনি বস্তু বিচাৰ্যৰ বিষয় হোৱাতকৈ মই ভাবোঁ বৰ্তমান সময়ত যুগৰ সৈতে খাপ খোৱাকৈ কোনখিনি বস্তু এৰিলেও হয় বা কোনখিনি বস্তু ধৰাটো আটাইতকৈ দৰকাৰী এইখিনিহে বিচাৰ্যৰ বিষয় হোৱাটো উচিত। শংকৰদেৱে মূৰ্তি পূজাত বিশ্বাস কৰা নকৰাটোক লৈ, মনা নমনাটোক লৈ যিমান গুৰুত্ব দিয়া হয়, তাতকৈ বেছি আজিৰ প্ৰজন্মৰ মাজত শংকৰদেৱৰ ৰচনাৱলী, বৰগীত হওক, ব্ৰজাৱলী ভাষা হওক, ভাওনা হওক, খোল তাল এইবোৰ বিলাই দিয়াটো বা বাধ্যতামূলক কৰাটোহে আটাইতকৈ বেছি দৰকাৰী আজিৰ সময়ত বুলি ভাবোঁ। এনেকৈ এটা এটা জাতিয়ে নিজৰ জাতীয় পৰম্পৰাখিনি যদি এৰিবলৈ হয়, তেনেহ'লে এটা সময়ত বা কেইবছৰমান পিছত অসমীয়া বুলি ক'বলৈ থাকিবগৈ কি, সেয়া কিন্তু এইটো সময়ত সকলোৱে দৰকাৰী বুলি আলোচনা কৰা বা বিবেচনা কৰা উচিত। ইতিহাস প্ৰসিদ্ধ আহোমসকলৰ পৰম্পৰা, খাদ্য, বিবাহ, সাজপাৰ এই সকলোবোৰ মই আন জাতি জনগোষ্ঠীতকৈ আকৰ্ষণীয় পাওঁ। ইতিহাসৰ ফালৰ পৰাই হওক বা পৰম্পৰাৰ ফালৰ পৰাই হওক, তেওঁলোকে একগোট হৈ বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পৰাৰ থল আছিল। কিন্তু বৰ্তমান সময়ত দেখা পোৱা যায় যে বহু আহোম পৰিয়ালে ধৰ্মৰ নামত নিজৰ জাতীয় পৰম্পৰাখিনি এৰি দিছে। তেওঁলোকে চকলং পাতিবলৈ বেয়া পায়, তেওঁলোকে মেডাম মেফিলৈ নাযায়, কাৰণ বাধা আছে। তেওঁলোকে এই কথা মনত ৰখা উচিত যে স্থান হেৰালে মান হেৰাবলৈ বেছি পৰ নালাগে। নিজৰ সন্তানক বান্ধোনত ৰাখি নিজৰ জাতীয় পৰম্পৰাখিনি এৰি কেইবছৰমান পিছত তেওঁলোকে আহোম বুলি গৰ্ব কৰা বা গৌৰৱ কৰাটো বাদেই নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ কিন্তু ভাবিব লগা হ'ব। শংকৰদেৱ বা চাওলুং চুকাফা কোন আগত কোন পিছত এইখিনি বস্তু বিচাৰ্যৰ বিষয় হোৱাতকৈ মই ভাবোঁ বৰ্তমান সময়ত যুগৰ সৈতে খাপ খোৱাকৈ কোনখিনি বস্তু এৰিলেও হয় বা কোনখিনি বস্তু ধৰাটো আটাইতকৈ দৰকাৰী এইখিনিহে বিচাৰ্যৰ বিষয় হোৱাটো উচিত। শংকৰদেৱে মূৰ্তি পূজাত বিশ্বাস কৰা নকৰাটোক লৈ, মনা নমনাটোক লৈ যিমান গুৰুত্ব দিয়া হয়, তাতকৈ বেছি আজিৰ প্ৰজন্মৰ মাজত শংকৰদেৱৰ ৰচনাৱলী, বৰগীত হওক, ব্ৰজাৱলী ভাষা হওক, ভাওনা হওক, খোল তাল এইবোৰ বিলাই দিয়াটো বা বাধ্যতামূলক কৰাটোহে আটাইতকৈ বেছি দৰকাৰী আজিৰ সময়ত বুলি ভাবোঁ। এনেকৈ এটা এটা জাতিয়ে নিজৰ জাতীয় পৰম্পৰাখিনি যদি এৰিবলৈ হয়, তেনেহ'লে এটা সময়ত বা কেইবছৰমান পিছত অসমীয়া বুলি ক'বলৈ থাকিবগৈ কি, সেয়া কিন্তু এইটো সময়ত সকলোৱে দৰকাৰী বুলি আলোচনা কৰা বা বিবেচনা কৰা উচিত।